আজি যেটো বিক দিয়া বুলি গোটেই পেপাৰত কথাটো ওলাইছে এটো পুলিচৰ ভাষ্য নহয় এটো হল এজন অভিযুক্তৰ ভাষ্য এতিয়া তেওঁ এই ভাষ্যটো কিয় দিছে নিজক বচাবৰ কাৰণে দিছে নেকি বা কাবাক ব্লেম কৰিবৰ কাৰণে দিছে নেকি এই গোটেইবোৰ তদন্ততহে ওলাব আজি এতিয়া আমাৰ আটাইতকৈ বেছি চিন্তাটো এটা পইণ্টতে লাগি আছে সিংগাপুৰত থকা অসমীয়া লোকসকল ইনভেষ্টিগেশ্যনৰ কাৰণে আহিবনে নাই কাৰণ তেওঁলোক যদি নাহে তদন্তটো আমি পুৰা কৰিব নোৱাৰিম আৰু তেওঁলোকে জুবিনক ইয়াত যাত্ৰা বা এই গোটেই ঘটনাটো কৰা তেওঁলোকে মেইন মানুহ আছিল গতিকে এতিয়া অসমবাসী ৰাইজে হেঁচা দিব লাগে সিংগাপুৰৰ অসমীয়া সমাজখনক যাতে তেওঁলোকক পঠিয়াই দিয়ে বাকিটো আমি যাক আনিব পাৰিলো আনিলো কিন্তু এওঁলোক সিংগাপুৰত বহি আছে আৰু দুই এজনে আমাক লিখিছে এইটো অসুবিধাৰ কাৰণে আহিব নোৱাৰো অমুক নোৱাৰো কিন্তু অসমীয়া হিচাপে সেই মানুহকেজনৰ দায়িত্ব আছে আৰু আজি এতিয়া সিংগাপুৰত আছে মোৰো এক্টিয়াৰৰ ভিতৰত নাই ভাৰতৰ ভিতৰত থাকিলেতো ধৰি আনিলোহেঁতেন সিংগাপুৰত আমি অসমীয়া ৰাইজে তেওঁলোকৰ ওপৰত হেঁচা দিব লাগে সিংগাপুৰৰ অসমীয়া মানুহখিনিৰ ওপৰত যে আপোনালোকে যেন তেওঁলোকক পঠাই দিয়ে কাৰণ তেওঁলোক ইয়াত নাহালৈকে গোটেই ঘটনাটো কোনেও জোৰা লগাব নোৱাৰিব গতিকে মোৰ মনত যেটো চিন্তা হৈ আছে শেখৰ গোস্বামী শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা এইবিলাক এতিয়া আমাৰ হাতত আছে আমি যেনেকৈ নহওক সঁচা কথাটো তেওঁলোকৰ পৰা উলিয়াব পাৰিমেই কিন্তু আটাইতকৈ বেছি চিন্তা হৈছে যে সিংগাপুৰত থকা এই মানুহবিলাক 6 তাৰিখে আহিবনে নাহে যদি নাহে আমি আকৌ এটা পাকচক্ৰত সোমাই যাব লাগিব গতিকে তেওঁলোকক আমি সকলোৱে হেঁচা দিব লাগে তেওঁলোক যাতে যেনে তেনে অসমলৈ আহে আইনৰ জৰিয়তে অনাৰ ৰাস্তা এটা বেলেগ কিন্তু মানুহৰ হেঁচাৰ হ'লে সোনকালে কেছৰ লাভ কি হ'ব তেওঁলোকতো আছে সিংগাপুৰত অসম পুলিচেতো সিংগাপুৰত যাব নোৱাৰে আমাৰ ইয়াতে কেছ ৰেজিষ্টাৰ কৰোৱা কিছুমান মানুহ আছে কেছটো ৰেজিষ্টাৰ কৰি দিলে আপুনি নিউজ দিলে তেওঁলোকৰ নামটো হৈ গ'ল কিন্তু অসম পুলিচে সিংগাপুৰৰ কেছ লৈ কি কৰিব অসম পুলিচৰতো সিংগাপুৰত যোৱাৰটো কোনো এক্টিয়াৰ নাই গতিকে সিংগাপুৰত আমি যেটো হেঁচা বুলি কয় যে অসমীয়া মানুহে অসমীয়া মানুহক যেটো হেঁচা প্ৰয়োগ কৰে আমি তেওঁলোকক মানসিক হেঁচা প্ৰয়োগ কৰিব লাগিব তেওঁলোকৰ মাক দেউতাকক হেঁচা প্ৰয়োগ কৰিব লাগিব যে ল'ৰা ছোৱালীক লৈ আহক আমি ইয়াতে এই কেছ দিয়া মানুহকেইজনেতো পাব্লিচিটিৰ কাৰণে কেছ দিয়ে যেটোৱে হওক তেওঁলোকে কেছে দি দিয়ে জুবিন ইয়াতে ঢুকাইছে জ্যোতিৰাদিত্য সিন্ধিয়াৰ ওপৰতো কেছ দি দিছে এইটো এটা বেলেগ ধৰণৰ মানুহ কিন্তু কেছেদিটো অসম পুলিচে আনিব নোৱাৰে মৰিগাঁও থানাৰ পুলিচে সিংগাপুৰৰ পৰা কেনেকৈ আনিব ইয়াত হৈছে তেওঁলোকৰ মাক বাপেক ইয়াতে থাকে আমি মাক বাপেকৰ ওপৰত পৰিয়ালৰ ওপৰত অসমৰ মানুহে হেঁচা প্ৰয়োগ কৰিব লাগিব